বহুত ভাল লাগিছে কাৰণ মই এইখন ফিল্ডতে আহিছিলোঁ ফাৰ্ষ্ট প্ৰেক্টিছ কৰিছিলোঁ আৰু অসম ক্ৰিকেটে মোক ইমান হেল্প কৰিছিলে সৰুৰ পৰাই যেতিয়া মই মোৰ এজেণ্ট আছিলে তেতিয়াৰ পৰা অসম ক্ৰিকেটে মোক হেল্প কৰিছে আৰু দেৱজিৎ ছাৰ এতিয়া তেওঁ মোক বহুত হেল্প কৰে তেওঁ মোৰ খবৰ লৈ থাকে আৰু প্ৰেক্টিছৰ টাইমতো কথা বতৰা হৈ থাকে তো দেৱজিৎ ছাৰকো থেংক ইউ ক'ব বিচাৰোঁ আৰু আমাৰ অসম ক্ৰিকেটকো ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইটো এনেকৈ ৱৰ্ল্ডটোত মই এক্সপ্লেইন কৰিব নোৱাৰোঁ বাট সেইটো বহুত স্পেচিয়েল ফিল আছিলে কাৰণ ৱৰ্ল্ড চেম্পিয়ন হৈছোঁ সেইটো কেটচটো আৰু কেপ্টেইনৰ ওচৰতে কেটচটো গৈছে আৰু সেইটো মমেণ্টটো বহুত এক্সপ্লেইন কৰিব নোৱাৰা এটা মমেণ্ট হয় অসম ক্ৰিকেট সন্থাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ যে উমা চেত্ৰী ডাঙৰীয়ানী যি বিজয়ী ভাৰতীয় মহিলা দলৰ তাই সদস্য হৈ আছিলে আৰু তাই বিজয়ী হৈ ঘৰলৈ ঘূৰি আহিলে আৰু আমি আজি অসম ক্ৰিকেট সন্থাই ধুনীয়াকৈ তাইক আমাৰ ক্ৰিকেট সন্থাৰ যি আমাৰ কাৰ্যালয় আমাৰ অডিটৰিয়ামত তাইক সম্বৰ্ধনা জনোৱা হ'ল অকল অসম ক্ৰিকেট সন্থাই নহয় অলিম্পিক এছ'চিয়েশ্যন বিভিন্ন দল সংগঠন বিভিন্ন অন্য জিলা ক্ৰীড়া সন্থা বিভিন্ন বহুতখিনি মানুহ আজি বহুত ৰাইজ ওলাই আহিছে প্ৰায় 2-3 হাজাৰ ব্যক্তি তাইক আজি সম্বৰ্ধনা জনাইছে আৰু আমি এছিয়া আজি তাই এটা 51 লাখ ৰুপিজৰ কেছ প্ৰাইজো ঘোষণা কৰিছোঁ।